মাছ আৰু 2000 মিলিছোঁ 2000 মিলিছে এই হাও আপোনাৰ মিলিছোঁ মই এবাৰ হয় আকৌ আৰু আহিব 3000 হয় আগৰ পোনাটো মই যোৱা বছৰ 1 কুইণ্টেল বিকিলোঁ মাছ দুইটাৰ ভিতৰতে মানে ডাঙৰ পুখুৰীটোত 1 কুইণ্টেল বিকিছে নহয় দুইটা পুখুৰীত 1 কুইণ্টেল আৰু আছে মাছ তাৰমানে 2 কেজি 5 কেজিলৈকে হৈছে তাৰমানে সেইটো মাছ মানে বিকিলোঁ এটা পুখুৰীত 5 কেজিলৈকে হৈছে 5 কেজি ব্ৰিকেটটো 3 দিনত 7 কেজি ওপৰত মাৰিছে এগৰাকী 62 বছৰীয়া খুৰা আৰু খুৰাৰ ঘৰত আমি আহি যেতিয়া উপস্থিত হ'লোহি আমি আচলতে অভিভূত হৈ পৰিলোঁ খুৰাৰ কৰ্মৰাজি দেখি আৰু আমি সেই খুৰাৰ যিবিলাক কৰ্মৰাজি সেই কৰ্মৰাজিবিলাক আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ আমাৰ চেনেল দা আনফল আছামৰ জৰিয়তে আৰু আপোনালোকো অভিভূত হৈ পৰিব খুৰাৰ কৰ্মৰাজি দেখিলে খুৰাক যেতিয়া আপোনালোকে দেখিব খুৰাৰ আচলতে বয়স আৰু কৰ্মৰাজিৰ লগত সম্পূৰ্ণ আচলতে আকাশ পাতাল পাৰ্থক্য দেখা পাব খুৰাৰ যিকেইটা পুখুৰী দুটাকৈ পুখুৰী আছে আৰু পুখুৰীৰ পাৰে পাৰে আপোনালোকে শাৰী শাৰী দেখিব কুঁহিয়া আৰু কুঁহিয়াৰ মাজে মাজে দেখিব জলকীয়া আৰু শাক পাচলি ফল মূল অনেকবিধ আচলতে ফলা আহাৰ গছ আৰু আমি যেতিয়া খুৰাক সুধিছিলোঁ আপুনি এইবিলাক কেতিয়াৰ পৰা কৰি আছে কি কৰি আছে খুৰাই ক'লে সম্পূৰ্ণকৈ তোমালোকক ক'ম আৰু আমি এই ভিডিঅ'টোৰ জৰিয়তে ভাবিলোঁ খুৰাৰ লগত আমি আলোচনা কৰিম কেনেধৰণে কৰিছে খুৰাই বা কি ভাবি খুৰাই কৰিছে সকলোবিলাক খুৰাৰ লগত আমি আলোচনা কৰিম খুৰাজনৰ নাম হৈছে দীপেন নাথ হাতীঘুলি গহৰাগুৰি গাঁৱৰ খুৰাক আপোনাক আমি প্ৰথমতে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ কি ক'ব নমস্কাৰ কি ক'ব আপুনি কি ক'ম ধুনীয়া কাম কৰি আছে কি ক'ব আপোনালোক যে আহিছে তাৰ কাৰণে ধন্যবাদ হয় কিমান বছৰ ধৰি আপুনি এনেকুৱা এইটো প্লেন হৈছে 2 বছৰ এই ডাঙৰটো ডাঙৰ পুখুৰীটো ডাঙৰ পুখুৰীটো 2 বছৰ এইটো 4 বছৰমান হৈছে সৰু তাৰ ছাইডতে সৰু পুখুৰীটো আছে 4 বছৰ হৈছে প্ৰথম প্ৰডাকশ্যন কুঁহিয়াৰ প্ৰডাকশ্যন এইটোতে হৈছিলে এইটো প্ৰথম বছৰ মই 9 কুইণ্টেল কুঁহিয়াৰ এবাৰ দিছিলোঁ এইটো চাইড এইটো কুঁহিয়াৰটো নাই সেইটো চাইডত আৰু এইটো চাইড কমিছে পুখুৰী পাৰটো মাছে খোৱাইছে হাঁহে খোৱাইছে আপোনালোকে আচৰিত হ'ব এই যে সৰু পুখুৰীটো পাৰে পাৰে যিবিলাক কুঁহিয়াৰ আছিলে প্ৰথম দিছিলে খুৰাই 9 কুইণ্টেল কুঁহিয়াৰ 9 কুইণ্টেল কুঁহিয়াৰত এনেই আনুমানিক কিমান টকা 15 টকা কেজি দিছিলোঁ কেজি 15 টকা কেজি 15 টকা আৰু 9 কুইণ্টেল কুঁহিয়াৰ আপোনালোকে নিজে হিচাপটো উলিয়াই ল'ব আচলতে খুৰাই কিমান লাভ পাইছিলে আৰু কি প্লেনিং কৰিছিলে প্লেনিং মানে কি আৰু ইয়াৰ যিটো সকাম নিকাম হয় ইয়াৰ পৰা ধৰি লওক আপোনাৰ কুঁহিয়াৰ কোনোবা নাম গোৱা পাতিছে কিবা মৰা সভা কাৰোবাৰ ধৰি লওক ভাওনা সভা তেনেকৈ প্ৰায় 1 কুইণ্টেলৰ ওপৰত 1.5 কুইণ্টেলৰ ওপৰত গুচি গৈছে এতিয়া আৰু ৰিচেণ্টলি হয় সেইবিলাক পাই আপুনি পইচা পাতি লয়নে নে এনেই দিয়ে পইচা মানে মই ভাওনা সভাৰ কাৰণে মানে চন্দ্ৰৰ পইচা লওঁ সকামৰ কাৰণে চন্দ্ৰ বাকী কুঁহিয়াৰ পইচা লওঁ হিচাপত লওঁ তেওঁলোকে যি দিয়ে মই এইটো মানে দাবীদাৰ নহয় তাৰমানে আপোনালোকে বুজি পাইছে কিমান দিব পাৰে আপোনাৰ সেইটো দিয়ক আৰু কিন্তু ইভাগে যিটো ৰসৰ কাৰণে সেইটো কিন্তু 15 টকা কেজি কমাই দিওঁ কুঁহিয়াৰ উপৰিও আমি আৰু দেখিছোঁ যে বিভিন্ন ধৰণৰ বেঙেনা খেতিয়ে হওক জলকীয়া খেতিয়ে হওক আৰু আপোনাৰ ঢেৰ ফলা অহা গছ দেখিছোঁ এইবিলাক আপোনাৰ আচলতে প্লেনিংটো কেনেকৈ মনলৈ আহিছিল এনেই মানে থাকি যায় বুঢ়া হৈছোঁ আৰু ল'ৰাৰ ঘৰত নাথাকে গতিকে এইবোৰ কৰিলে মনটো অলপ ছেটিছফাই হয় সেইকাৰণে এইবোৰকে কৰি থাকোঁ ৰাতিপুৱা গধূলিলৈকে ৰাতিপুৱা আমি কৰোঁ আৰু অন্য বিশেষ হাঁহ কেইটামান আছে যোৱা বছৰ 100 আছিলে হাঁহ এইবাৰ হাঁহ কমিছে অলপ ছাগলীও কমিছে এইবাৰ এতিয়া এইবোৰকে ৰাতিপুৱা গধূলি কৰি আৰু মনটো ছেটিছফাই কৰোঁ অন্য কথা নাই হয় আচলতে খুৰা আমি যেতিয়া গম পাইছিলোঁ খুৰাৰ বিষয়ে খুৰাই আচলতে হাঁহৰ খেতি বুলিয়ে কৈছোঁ খুৰাই হাঁহটো খুব মানে বঢ়িয়াকৈ কৰিছিলে আৰু খুৰাৰ ঘৰৰ পৰা হাঁহ নিয়া মানুহ ঢেৰ আছিলে গতিকে আমি প্ৰথম অৱস্থাত সেইটো বুলি জানি আহিছিলোঁ কিন্তু আহি যেতিয়া দেখিলোঁ যে খুৰাৰ বাৰীখন আচলতে খুব আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু এই যে পুখুৰীটোত মাছ আপুনি মিলিছেনে মাছ আৰু 2000 মিলিছোঁ 2000 মিলিছে এই হাও আপোনাৰ মিলিছোঁ মই এবাৰ হয় আকৌ আৰু আহিব 3000 আগৰ পোনাটো মই যোৱা বছৰ 1 কুইণ্টেল বিকিলোঁ মাছ দুইটাৰ ভিতৰতে মানে ডাঙৰ পুখুৰীটোত 1 কুইণ্টেল বিকিছে নহয় দুইটা পুখুৰীত 1 কুইণ্টেল আৰু আছে মাছ তাৰমানে 2 কেজি 5 কেজিলৈকে হৈছে তাৰমানে সেইটো মাছ মানে বিকিলোঁ এটা পুখুৰীত 5 কেজিলৈকে হৈছে 5 কেজি ব্ৰিকেটটো 3 দিনত 7 কেজি ওপৰত মাৰিছে 3 দিনত কিমান কৈছে ব্ৰিকেট মাছটো 7 কেজি ওপৰত মাৰিছে গাছ কাপ 5 কেজি ওপৰত মাৰিছে বাহুটো 2 কেজি 1.5 কেজি হৈছে হয় এইবিলাক সকলোবিলাক আপুনি চোৱা চিতা কৰে মই চাইছোঁ ক'ত দিয়েগৈ মাছটো আপোনাৰ মই হেৰি বেপাৰীয়ে নিহি মাছটো আৰু কুঁহিয়াৰটো বেপাৰীয়ে নিহি ৰেটটা পাতি দিয়ে যেতিয়া পুখুৰীটো মাৰিবলৈ ল'ৰাহাল আহে তেতিয়া মাছটো মাৰি নিয়ে ৱেট কৰি পইচা দিয়ে
হয় কুঁহিয়াৰ পৰা যিহেতু গুড় হয় আপুনি গুড়ৰ এনে কৰিছিলে নি নাই নাই গুড় কাৰণে নাই মানে ডাইৰেক্ট কুঁহিয়াৰ ডাল হিচাপতে বিক্ৰী ডাল হিচাপে বিকোঁ আৰু এই যিটো খুৰা আমি গৈও থাকোঁ আৰু চাইও থাকোঁ দেখুৱাইও থাকোঁ এইবিলাক জলকীয়া এতিয়া দেখিছোঁ প্ৰতিজোপা বেঙেনাতে হওক জলকীয়াই হওক আপোনাৰ সুন্দৰকৈ লাগি আছে কি খেতি কৰিছে আৰু ইয়াৰ ওপৰত মানে কি অন্য খেতি নাই এতিয়া মানে কথাটো হৈছে ভোট জলকীয়াটো কমিছে অলপ বেঙেনা কিন্তু বহুত প্ৰডাকশ্যন হ'ল এবাৰ বেঙেনা প্ৰায় 3 কুইণ্টেলৰ ওপৰত প্ৰডাকশ্যন হ'ল এইটো এই ছাগলীহে বেঙেনা বুলি কয় 3 কুইণ্টেলৰ প্ৰডাকশ্যন হ'ল এতিয়া বৰষুণ পৰিছে অলপ কমিছে গছৰ ডালো কাটি দিছোঁ ক'ত দিয়ে এইবোৰ বেপাৰীয়ে লৈ যায় ৰেটটো ভালকৈ দিয়ে নে বেছ 15 টকা 20 টকা দিছে তাতকৈ নিদিয়ে মানে খালী হৈ থকা নাই আৰু হয় তাৰ মাজতে সুধিছোঁ আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে মোৰ ল'ৰা 2জন আৰু পৰিয়াল আছে ল'ৰাকেইজনে কি কৰে এজনে হেৰি বেটেলিয়নত কৰে কামাণ্ডো বেটেলিয়নত এজন মেডিচিন কোম্পানীত থাকে ল'ৰাৰ ওপৰত নিৰ্ভৰশীল নহয় আপুনি আপোনাৰ খৰচ পাতি আচলতে ঘৰখনত যিবিলাক যাৱতীয় খৰচ পাতি হয় সেইবিলাক আপুনি নিজে হয় মানে সুন্দৰকৈ চলি আছে পৰিয়াল আৰু ল'ৰাক পইচা বেচিবলৈ নহয় হয় এইটো আচলতে বহুত ডাঙৰ কথা কাৰণ তেখেতৰ বয়স হৈছে 62 বছৰ আৰু 2জনকৈ ল'ৰা থাকে কিন্তু তেখেতে ল'ৰাৰ ওপৰত নিৰ্ভৰশীল নহয় নিজে আচলতে যিবিলাক খেতি আপোনালোকে মন মুহি যাব আচলতে চাওকচোন কি ধুনীয়াকৈ আচলতে শাৰীকৈ কুঁহিয়াৰ খেতি কৰি থৈছে কেতিয়া লগাইছিলে কুঁহিয়াৰবিলাক কেতিয়া লগাইছিলে যোৱা বছৰ লগাইছিলোঁ যোৱা বছৰ আগ বছৰ লগাইছিলোঁ যোৱা বছৰ প্ৰডাকশ্যন ইয়াত 12 কুইণ্টেল হৈছে প্ৰডাকশ্যন ইয়াত 4 কুইণ্টেল হৈছে এতিয়া এইবাৰ টোটেল 7 কুইণ্টেলমান হৈছে টোটেলটো দেই তাৰমানে ৰাইজক দিয়া হেঁতি কিমান বছৰ থাকে কুঁহিয়াৰটো মই হেৰি নাজানিম নহয় মই খেতিটো কৰিছোঁ বহু বেছি দিন হোৱা নাই 2 বছৰ হৈছে এনেই 4 বছৰমান হৈ গ'ল 4 বছৰ হৈছে আৰু কি খেতি কৰা পিনে প্লেনিং আছে আপোনাৰ যেতিয়ালৈকে আপুনি কৰি থাকিব পাৰিব মানে কি আৰু এতিয়া মই ভাবিছোঁ এই তামোল পুলিবোৰ চিন্তা কৰিছোঁ ছাইডত তামোল পুলিবিলাক মাজে কাজি নেমু এতিয়া চিন্তা কৰিছোঁ কুঁহিয়াৰ খেতিটো পিছত নহ'বও পাৰে হয় কাজি নেমু কেনেকুৱা ধৰণে হেৰি কৰিছে কাজি নেমুটো আমাৰ নাৰ্চাৰীৰ পৰা আনিম বুলি কৈছে হয় আৰু তামোল পুলি এটা 70 টকাকৈ ল'ব বুলি কৈছে 100 পুলি ৰুম বুলি কৈছে এইটো আৰু যেতিয়া 2টা চাইডৰ মই এনেকৈ তামোল পুলি ৰুম নহয় মাজৰ যিটো গেছ বেঙেনা চেঙেনা থাকি উঠাই দিম উঠোৱাৰ পিছত কি হ'ব এই ছাইডত যেতিয়া তামোল পুলি উঠিব তামোল পুলি হয় মই কুঁহিয়াৰটো উঠাই দিম আৰু মই এই তেজপুৰৰ লিচু পুলি কেইটামান আৰু তেনেকুৱা ধৰি লওক অলপ ভালকৈ হেৰি কৰি অনাৰ চিন্তা কৰি আছোঁ মানে এতিয়া যিবিলাক নতুনকৈ ওলাইছে মানে সেইবিলাক আপুনি হাইব্ৰিডৰ ৰুম তামোল পুলি হাইব্ৰিড 3 বছৰ লাগে বুলি কৈছে আৰু নাৰিকলৰ পুলি 4 চুকৰ 4টা ৰুম বুলি ভাবিছোঁ আৰু কথা খুৰা আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ এই যি দুটা আপোনাৰ পুখুৰী আছে সেই পুখুৰীকেইটাত যিটো মাছ আচলতে উৎপাদন হৈছে তাৰ পৰাতো এটা ধৰক মোটাকৈ পইচা পোৱা যায় বছৰেকীয়া হিচাপত পাওঁ হয় টোটেল মানে কি এটা পইচাটো মানে একেলগে নাহে হিচাপ তেনেকৈ নহয় কি পইচাটো মানে কি হ'ল এতিয়া মাছ বেচিলোঁ ধৰি লওক 1 কুইণ্টেল বেচিছোঁ 1 কুইণ্টেলটো হেৰি ধৰি লওক গাছ কাপৰ দিছে 250 বাহু দিছে 300 আৰু মাছটো একেলগে দিয়া নাই গতিকে হিচাপ পত্ৰ নকৰোঁ সেইবোৰ মই আপোনাক সুধিব খুজিছোঁ বেলেগ এটা কথা আচলতে এনেকুৱা ধৰণৰ এটা পুখুৰী আচলতে তৈয়াৰ কৰি নৱপ্ৰজন্মৰ কিছুমান যুৱক যুৱতী আচলতে কাম বিচাৰি ঘূৰি ফুৰে সেইসকলে এনেকুৱা এটা পুখুৰী দিও ধুনীয়াকৈ চলি থাকিব পাৰিব নি এইটো এনেকুৱা এটা পুখুৰী বেছি নালাগে 80,000 টকা খৰচ কৰি এইটো পুখুৰীত 80,000 টকা খৰচ কৰি লওক আকৌ পিছত মিয়াৰ লগত ড্ৰেছিং কৰি মাছ মেলি আহি গ'ল আৰু মাছৰ আপোনাৰ সৰু মেলি লাভ নাই ডাঙৰ মাছৰ আপোনাৰ মেলিব লাগে এতিয়া একেবছৰ প্ৰডাকশ্যন ধৰি দানা খুৱাব লাগিব 50 যদি দানা খুৱাই 1 লাখ টকা ওলাব 1 লাখ টকা যদি খৰচ কৰি 2 লাখ টকা ওলাব এইটো পুখুৰী 2 লাখ টকা ওলাব একবছৰ যদি পইচাটো মেনেজ কৰিব পৰা হয় আৰু মই ল'ৰাৰ লগত মানে পইচা পাতি বিশেষ খেল নকৰোঁ মই যিখিনি পাইছোঁ অকলে আৰু ল'ৰাই কৰি দিম বুলি কৈছে কিন্তু কথা হ'ল কি পইচাটো 50 খৰচ কৰি 50 ওলাব প্ৰফিটটো 50 আহি যাব তাৰমানে কথা হ'লে আপুনি 50,000 মেনেজ কৰক পুখুৰীটো ইনভেষ্ট কৰক 50,000 প্ৰফিটলৈ আহি যায় কিন্তু হাঁহৰ খেতিটো 3 মাহৰ খেতি 3 মাহত হাঁহ যদি দিলে মানে তাই যদি এদিনো বাঢ়ি যায় হাঁহত মানে আগতে শূন্য বুলি কয় নাই হাঁহত শূন্য হয় হাঁহটো মানে আপোনাৰ ইয়াতে চৰি থাকে এটা হাঁহ ইয়াতে চৰি থাকে এতিয়া হাঁহৰ পৰা আনিম এতিয়া হাঁহ পোৱালি আনি মানে 100 অৰ্ডাৰ দিছোঁ হাঁহ পোৱালি 100 আনি সৰুটো লোৱা হাঁহতে সি আহিলে আনিম 100 হাঁহ আৰু মই ফেঞ্চিং যোগাৰ কৰিছোঁ এতিয়া পোষ্ট দেখিছে আপোনাৰ ফেঞ্চিংটো মাৰি ল'ম মাৰিলে কুঁহিয়াৰ মাজে এইটো মানে যদি আহিনমহীয়া ভাবিছোঁ যদি সিহঁতি অলপ মোক সহায় কৰে তেতিয়া আহিনমহীয়া মই গোটেই চাইছোঁ তামোল পুলি আৰু মাজে কাজি নেমু পুলি আৰু এটা বস্তু দেখিছোঁ কচু এইটো আপুনি ৰুইছে নে নাই কচু 85 জোপা আছে টোটেল 85 জোপা মই যোৱা পাৰা সেইটো উঠাই দিছিলোঁ কচু মই মানে যোৱা মই 50 কেজি ওপৰত বিকিলোঁ টেপুটো মই 50 টকা বিকিলোঁ 40 টকা বিকিলোঁ এতিয়া এইডোখৰলৈকে কচু আছে এইডোখৰলৈকে 85 জোপা কচু আছে
আৰু অমিতাটো যোৱা বছৰ বহুত আছিলে, অমিতা চব মৰি গ'ল। এতিয়া অমিতা সেই আপুনি চব সেইফালে ডাঙৰ ডাঙৰ চাপৰতে লাগিছে, সৰু সৰু অমিতা আছে, সেই চাপৰতে লাগিছে। হয়, খুৰা বাৰীখনত যেতিয়া আমি সোমাইছোঁ আচলতে খালী জেগা খুব কম আছে, আৰু খালী জেগা এইটো কাৰণে কম আছে, খুৰাৰ দুটাকৈ পুখুৰী আছে, আৰু পুখুৰী পায়ে পায়ে আচলতে আইডিয়াটো খুৰা আছে খুব, আমি দেখিয়ে বুজি পাইছোঁ। খুৰাৰ আইডিয়াটো আছে কাৰণে আচলতে বিভিন্ন ধৰণৰ খেতি আচলতে পাৰকেইটাতে কৰিছে, হয়নে নহয়? আপোনাৰ এতিয়া দেখিছোঁ আমি বাৰীত আপোনাৰ কম মাটি আছে, কিন্তু কম থাকিও কিন্তু আপুনি বহুত খেতি কৰি আছে। এতিয়া কথাটো হৈছে কি, এই যে জলকীয়া আছে না, এই যে মাজত অমিতা আছে নাই, সেই যে জলকীয়া আছে, তেনেকৈ ধৰি লওক এই জেগাটো গেছটো ৰখা নাই তাৰমানে। তাৰ মাজে মাজে বেঙেনা খেতি, তাৰ মাজে মাজে কুঁহিয়াৰ খেতি, কুঁহিয়াৰ খেতি বাহিৰ চাইডে আছে। কুঁহিয়াৰ এই চাইডটো যিটো গেপছ আছে, গেপছৰ মাজত চব কুঁহিয়াৰ আছে, চব পোখা মাহ আছে। এইটো আহিন শাওণ মানত এইটো ফুলফিল হৈ যাব। আৰু অমিতাও আমি দেখা পাইছোঁ বিভিন্ন ধৰণৰ। অমিতা জাতটো এইটো আমাৰ লোকেল জাতটো নে? লোকেল এই অমিতা বেলেগৰ নহয়, অমিতা মানে বহুত আছে যোৱা বছৰ। মই যোৱা বছৰ 5 কুইণ্টেলৰ ওপৰত কুঁহিয়াৰ অমিতা বেছি, 10 টকা কেজি আকৌ দেই। তাৰমানে কি হ'ল, মোৰ অসুখৰ কাৰণে মই মানে তেতিয়া থাকিব নোৱাৰিলোঁ, অমিতাবোৰ চব মৰি গ'ল কিছুমান, আৰু ল'ৰাই পৰিপাতি নকৰিলে, গতিকে এতিয়া সেইকাৰণে এইভাগে আছে আৰু। এখন জাল দেখা পাইছোঁ, এই জালখন আপুনি মাছ নিজে ধৰে নে? জাল সেইখন জাল বেলেগ, ফাঁচি জাল মানে কি হৈছে, এইখন দাংবডি কেইডালমান আছিলে, এই ভাতোচা এখন পেলাইছিল। মোৰ জাল বেলেগ জাল আছে কিনি থৈছোঁ, পুখুৰীত মানে বেলেগ জাল নাই, ল'ৰাহাল আহিলে মানে বেলেগ দুটামান হাজিৰা দিলে মোৰ পুখুৰী মাছ উঠিছে। জালখন আচলতে মই দেখাইছোঁ এইটো কাৰণে, জালখনৰ বিষয়ে ক'ব খুজিছোঁ। আচলতে তাত দাংবডি খেতি কৰিছে, আৰু দাংবডি খেতি কৰি ভাতৰে খাব বুলি আচলতে জালখনে ঢাকি থৈছে। এইটো এটা খুৰাৰ আচলতে আইডিয়া। এনেধৰণে এজন 62 বছৰীয়া, আচলতে আপোনাক এতিয়া হেৰি বুলি ক'ব নোৱাৰি, 62 বছৰীয়া খুৰা বুলি ক'ব নোৱাৰি, আচলতে তৰুণ যুৱক বুলিয়ে ক'ব লাগিব নহয়, কি ক'ব আৰু। ইমান ধুনীয়াকৈ আচলতে খেতি কৰ্ম কৰিছে। উৎসাহিত খুৰীয়ে কৰে নে কি উৎসাহিত? উৎসাহিত তেওঁ নকৰে, মই কৰোঁ। তেওঁ হাঁহ ছাগলী চায় আৰু। হয়, হাঁহ ছাগলী চকী দেখিছে, মই তাতে বহোঁ, আলহী লৈ তাতে বহে, কথা তাতে পাওঁ। এটা বস্তু দেখুৱাব বিচাৰিছোঁ, চাওক আপোনালোকে যেতিয়া এজন আলহী ঘৰলৈ আহে, আৰু এই খুৰাহঁতৰ ঘৰলৈ যেতিয়া এজন আলহী আহে, আৰু খুৰাই ইয়াত আচলতে ধুনীয়াকৈ থৈ দিছে, চাওক এই দুখনকৈ চকী, আৰু এই চকী দুখনত যেতিয়া আলহীজন আহি পেলাই এই সৌন্দৰ্য এনেকৈ বহিলৈ উপভোগ কৰে, আচলতে অভিভূত হৈ পৰে। এইটো আচলতে খুৰাৰ এটা কৰ্মৰাজিৰ নিদৰ্শন বুলিয়ে ক'ব লাগিব। কিমান সময় বহে আপুনি পুখুৰীত? পুখুৰী পাৰত মানে কি হয়, মই ৰাতিপুৱা 6টাত উঠি পেলাই চাহ এখন খাই পুখুৰী পাৰলৈ আহোঁ, চাওঁ ইটো সিটো ক'ত কি হৈছে। তাৰপিছত আৰু প্ৰায় চাহ তাহ খাই পিনি ক'ত কি হৈছে, ক'ত কি আঁতৰাব লাগে, জাবৰ জোঁথৰ, আৰু ছাইডটো মই একদম কমপ্লিট, ক'তো এডাল বন নাইকিয়াকৈ আহিছোঁ, ছাইডটো বাহিৰ ছাইডটো। আৰু এতিয়া কলপুলি ইয়ালৈকে ৰুম বুলি ভাবিছোঁ, কলপুলি অলপ ৰুলোঁ, আৰু সেই চাইড কলপুলি আছে, এই চাইডে কলপুলি ৰুম। এতিয়া এইটো কল আপুনি দেখিছে নাই, এইটো কল লাগি আছে। সময় মানে কিমান দিয়ে গোটেই দিনটোৰ ভিতৰত? সময় কিমান? সময় মানে বাৰীখনত মানে মই ৰাতিপুৱা 6টাৰ পৰা 11টালৈকে কাম কৰোঁ, তাতকৈ নকৰোঁ, 20 টাইমত কাম নকৰোঁ। হয়, আৰু ইয়াত যিবিলাক উৎপাদন হৈছে এইবিলাক আচলতে ক'লৈ ক'ত দিয়ে বা কেনেধৰণে কাষ্টমাৰবিলাক? কাষ্টমাৰ গম পাই আহে, আৰু গম পাই মানে কল আছে বুলি গম পালে আহে, বেঙেনা আছে বুলি গম পালে আহে, ভোট জলকীয়াটো তেনেকৈ প্ৰডাকশ্যন নাই হোৱা, আৰু কচু যোৱা সঁচৰ কচু নিবলৈ আহিছে, বেপাৰীও সেই কচু নিছে, তেনেকুৱাও চলি থাকে আৰু। হয়, গছ দেখা নাই, কিন্তু ভাল গছ দেখা নাই ইয়াত। ভাল গছ নাই, হেৰি আছে চন্দন গছ, তাকো বগা চন্দন নহয়, ৰুইছিলোঁ বগা চন্দন নহয়, গছ তেনেকৈ নোৰোঁ মই। খালি তামোল পুলি আৰু কাজি নেমুৰ আছে, হেঁপাহ এটা আছে, যদি মই পাৰোঁ। কাৰণ দুই চাইডে কুকুৰা চাইডে তামোল পুলি ঘনটো এখানে এটা বাঢ়িছে, এটা ভিতৰত আছে, আৰু গোটেই মাজটোত মানে অকল নেমু দিম। বহু ল'ৰা খুৰা আচলতে এনেই থাকে, সেইসকলক আপুনি কি ক'ব? তেওঁলোকে এইটো আগবাঢ়ি কামটো কৰাটো ভাল। মানে নিজৰ যদি মাটি আছে, এবিঘা মাটি আছে, ফিচাৰী খানি লওক, ফিচাৰীত আপোনাৰ কিনা যদি কোনোবাই গাহৰি পুহে, গাহৰি পুহিব পাৰিব। গাহৰি পানীটো ফিচাৰীৰ কাৰণে উপযুক্ত নহয়, গাহৰি গোমূতটো, কিন্তু হাঁহৰটো ভাল, ব্ৰইলাৰটো ভাল নহয়। তেনেকৈ কিছুমান কাম নিজে চিন্তা কৰিব লাগিব। এই গোটেই আইডিয়াটো আপোনাৰ নিজৰ নে? নিজৰ কাকো মই সোধা নাই এতিয়ালৈকে। ক'ৰবাত প্ৰশিক্ষণ লৈছে? নাই, মোৰ কোনো চৰকাৰী প্ৰশিক্ষণো নাই, কিন্তু নিজে অকণমান আইডিয়া এটা খটাই, ঘৰতনো কি কৰিম এতিয়া, গতিকে ল'ৰাটো ঘৰত নাথাকেই, গতিকে মানুহটো এংগেজ হৈ থাকিব লাগিব, নহ'লে এতিয়া যদি অলপ বয়স হৈছে বুলি যদি ঘৰত বহি থাকোঁ, এই মানুহৰ কাম কথাটো হয় কি গম পাইছে, মানুহে অকণমান হ'লেও কাম কৰিব লাগে, তেতিয়া মানে স্বাস্থ্যটো ঠিকে থাকে। মোৰ 2টা এক্সিডেণ্টত মই একো এতিয়ালৈকে মানে ফেলাৰ হোৱা নাই। যোৱা বছৰ মই শাওণমহীয়া পৰিলোঁ, 6 মাহ উঠি চালোঁ, গোটেই কুঁহিয়াৰ চিজ। তাৰপিছত যেতিয়াই ভাল পালোঁ, কুঁহিয়াৰ লাগি গ'ল, তেতিয়া মই এতিয়ালৈকে 7 কুইণ্টেলমান কুঁহিয়াৰ দিলোঁ। এতিয়া মানে কথা ল'ৰাকেইটাই 12 কুইণ্টেলমান কুঁহিয়াৰ দি হৈ গ'ল। গতিকে সেইভাগে আৰু এতিয়া মানে কি, আজি সকামলৈ নিছে, কাইলৈ আকৌ সকামলৈ নিব, বেছি নহয় 5ডাল 6ডাল, আৰু ৰাইজে সকামলৈ নিছে, মই পইচা কথা নকওঁ, কি দিয়ে 10 টকা 15 টকা 20 টকা যি দিয়ে সিমানে সন্তুষ্ট।
চিন্তাই আচলতে বয়স কমায় কিন্তু আপোনাৰ কৰ্মৰাজে বয়স নকমায় এয়া আপুনি জ্বলন্ত উদাহৰণ আমি দেখাত কি ক'ব মইনো কি ক'ম আৰু এতিয়া কৰি আছোঁ পৰালৈকে কৰিম তাৰপিছত সিহঁতি কি কৰি পায় মোৰ কথা এটা ৰাখিলোঁ মই যেতিয়া নাথাকিম তেতিয়াতো ল'ৰাই ধৰি লওক দুইটা বাহিৰতে থাকে সিহঁতিতো কুঁহিয়াৰ খেতি নকৰিব জলকীয়া খেতি নকৰিব সেইকাৰণে মই ভাবিছোঁ কিনাই তামোল পুলি আৰু মাজে মাজে হেৰি কি কয় এইটো নেমু পুলি এতিয়া প্ৰথম মাৰ্কেটটো নেমু বহুত দামী থাকে এতিয়া 12 মাহে মই সেইদিনা চৰাইদেউত গৈছোঁ চৰাইদেউ এখন ফাৰ্ম চাই আহিলোঁ এখন ফাৰ্ম মানে হেৰি হিতেশ্বৰ শইকীয়াই খুলিলে এখন অসম কৃষি বিজ্ঞান কেন্দ্ৰ নেকি তাত মানে গৈছিলোঁ তাত বৰ ধুনীয়া লাগিলে কিছুমান পৰিৱেশ দেখিলে ছাগলী আছে হাঁহ আছে আকৌ ফিচাৰী আছে তাত বহুত লেবাৰে কাম কৰি আছে গতিকে মই চাই আহিলোঁগৈ তেওঁলোকক কৈছে যে মোক অলপ এবছৰ মোক এগ্ৰিকালচাৰ পোনা অলপ দিছিলে সেই পোনাটো কিন্তু যথেষ্ট ডাঙৰ হয় এতিয়া হাওৰা যিটো পোনা আহে হাওৰা পোনা ডাঙৰ কিন্তু আমাৰ লোকেল যিটো নগাঁৱৰ পৰা পোনা আহে এই পোনা ডাঙৰ নহয় এতিয়া মই হাওৰা পোনা মেলিছোঁ আকৌ অৰ্ডাৰ দিছোঁ 3000 এইটোতে মেলিম ইয়াত কিন্তু এটা কথা হৈছে কি মোৰ মানে ৰূপচন্দা মাছ আছে ৰূপচন্দা মাছ থকাৰ কাৰণে মানে চিন্তা কৰিবলৈ আছে ৰূপচন্দা মাছ সৰু মাছটো খাই দিয়ে হ'লেও সিমান খাব নোৱাৰে যদি মই 3000 মান যদি 500 বাচি যায় মোৰ 5 কুইণ্টেল মাছ আহিব 3500 যদি মাছ বাচি যায় তেতিয়াহ'লে 1 কেজিকৈ আৰু 5 কুইণ্টেল আহিব মোৰ 5 কুইণ্টেলৰ হিচাপ কৰক 3000কৈ 300 250 ধৰক আৰু হ'লচেলত ইমান মানুহে পইচা নিদিয়ে বা আনত বেচিবলৈ গাছ কাপ 500 বা মই বেচিছোঁ এইবাৰ 250কৈ আকৌ চিন্তামণিকৰ বেপাৰীয়ে বেচিছে 500 গাছ কাপ কিন্তু মোৰ পৰাই মাছ নিছে কিন্তু তেনেকুৱা কথা এই যিটো শাক পাচলি খেতি কৰিছে বা এই কুঁহিয়াৰ হয় এই সাৰ জাবৰটো নাই সাৰ মই একো নিদিওঁ সাৰ মানে মই ব্ৰইলাৰ গোবৰ অলপ দিছিলোঁ 5 থালা গোবৰ আনিছিলে গোবৰ আনিবলৈ মানে জেগাও নাইকিয়া হ'ল এতিয়া মই একো সাৰেই নিদিওঁ পথাৰৰ পৰা বুটলি গোবৰে এই জলকীয়াত দিছোঁ আৰু মোৰ গৰু নাই বিশেষকৈ আৰু হাঁহৰ গোবৰটো দিওঁ হাঁহ যিটো দিয়ে সেইটো দিওঁ চাওক নিজৰ বাৰীৰ গোবৰ বুলি ক'ব পাৰি গোবৰ দি পেলাই তেখেতে আচলতে এই যিবিলাক খাদ্য বস্তু এইবিলাক আচলতে ফলাহাই হওক কুঁহিয়াই হওক যিবিলাক ফল মূলে হওক এইবিলাক তৈয়াৰ কৰিছে আৰু এইটো এই বস্তুটোৱে খুৰা নিৰোগী হৈ থকাত সহায় কৰে হয়নে হয় গতিকেলৈ নিৰোগী হৈ থাকিবলৈ আজি খুৰা আচলতে 62 বছৰটো এনেধৰণে কাম কৰি থাকিবলৈ উৎসাহিত হৈ এইটো কাৰণে হৈছে তেখেতে বাৰীৰে যিটো ফচল সেই বাৰীৰ ফচল আচলতে তেখেতে গ্ৰহণ কৰে আৰু সেইকাৰণে তেখেতে আজিৰ তাৰিখত নিৰোগী এনেধৰণে কৰ্মসংস্কৃতি নিদৰ্শন দাঙি ধৰিছে আৰু অনাগত দিনত আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাম যাতে খুৰাৰ আয়ুস আৰু বাঢ়ে কাৰণ এনেকুৱা কৰ্মৰাজি কৰি থাকিবলৈ খুৰাক শক্তি দিয়ক আৰু গাঁৱৰ যিবিলাক মানুহ আছে বা তেখেতৰ যিবিলাক কাষ্টমাৰ আছে সেইসকলে নি পেলাই আচলতে ৰাইজক দিয়াত সহায়ক হওক আৰু যিসকলৰ পৰা আপুনি পইচা নলয় সেইসকলকো আপুনি যাতে যোগান ধৰিবলৈ ভগৱন্তে আপোনাক শক্তি দিয়ক আমি আচলতে সেইটোকে আপোনাৰ কামনা কৰিম কাৰণ ইমান বয়সত এনেকুৱা কাম কৰি থকা আজিৰ তাৰিখত খুবেই দুৰ্লভ আপোনাক অশেষ ধন্যবাদ জনালোঁ খুৰা অনাগত দিনত আপুনি এনেকৈ আৰু কাম কৰি থকা আমি প্ৰয়োজন হ'লে আমি প্ৰতি বছৰে আহিম আপুনি কাম কৰি থকা ভিডিঅ' আমি ৰাইজৰ আগলৈ প্ৰেৰণ কৰি থাকিম